বোলো হৈকেনি কথা এটা গম পায় না? কি কথা হয়? কিয় আমাৰ সেই খগেনৰ ঘৈণীয়েকৰ কথা আকৌ? কি কিবা হ'ল নেকি? এওঁৰ একো খবৰেই নাই। গোটেই গাঁৱত বুৰুৱা চলি আছে, তেওঁ গমেই নাপায়। ভাস্কৰৰ লগত তামাম লিলিমাই নহয়। কথাষাৰ ময়ো শুনিছিলোঁ। সঁচা নেকি আকৌ? ময়ো কোনোখানকে অকণমানকৈ শুনিছিলোঁ। সঁচা মানে একদম সঁচা। নহ'লে ইমান ডাঙৰ কথা এনেই ওলাবনে? নহয়নে হাজৰিকীয়ানী? ৰ'ব, আপুনি দেখিছিলে নেকি কিবা? আপোনাৰ হাতত প্ৰমাণ আছে? আপুনি যে ইমান ডাঙৰ কথাষাৰ যে এনেকৈ যে আপোনালোকৰ নিচিনা কিছুমান মানুহৰ কাৰণে ঘৰ সংসাৰ ভাঙে, আপোনালোকে দেখিছিলে নেকি? কিবা আপোনাৰ প্ৰমাণ সহকাৰে আছে নেকি আপোনাৰ? ইমান ডাঙৰ কথা যে আপুনি কৈছে, এইষাৰ কথাষাৰ কোৱাৰ আগত 10বাৰ ভাবিব লাগে। আপুনি জানেনে এইষাৰ কথা যে কিমান ডাঙৰ কথা হ'ব? 2খন ঘৰ ভাঙিব। আপুনি কিয় এইবোৰ কথা আৰ ঘৰে তাৰ ঘৰে পাতি ফুৰে? লাজ নালাগে নেকি আপোনাৰ? আপোনাৰ ঘৰত কি হৈছে সেইবোৰ প্ৰথমে চাই ল'বচোন। আপোনাৰ ঘৰত মানে আপোনাৰো এটা বদনাম ওলালে যে, সেইকাৰণে মানে আপুনি ভাবিছে মোৰ বদনাম ওলালে যে মই আনৰো বদনাম গাওঁ বুলি ভাবে। সেনেকৈ নাপায় বৰুৱানী। এনেকৈ আপুনি দ্বিতীয়বাৰ এনেকুৱা কথা নক'ব। মানুহে কথা কওঁতে মানুহে মুখখন আছে বুলিয়ে কথা ক'লে নহ'ব নহয়। মানুহে চাই চিতি কথা ক'ব লাগে। মানুহে এনেকুৱা কথা কোৱাৰ আগত মানে ভাবি ল'ব লাগে হয়নে নহয়। যদি হয়, যদি প্ৰমাণ সহকাৰে দিব পাৰে, গাঁৱৰ ৰাইজ আছে নহয়, গাঁৱৰ ৰাইজে পানিছমেণ্ট দিব নহয় তেওঁলোকক। আৰু যদি তেওঁলোকে সত্য অপৰাধী, তেতিয়াহ'লে গাঁৱৰ ৰাইজ যদি দেখে, তেওঁলোকক জানো শুনাই এৰিব? এনেকুৱা মানুহ আমাৰ গাঁৱত যদি থাকে তেনেকৈ উলিয়াই দিব লাগে। নাপায় নহয় হাজৰিকীয়ানী। আপুনি যেতিয়াই তেতিয়াই এনেকুৱা কথা নক'ব। আৰু মোৰ আগত বিশেষকৈ নক'ব, মই বেয়া পাওঁ। এনেকুৱা আপোনালোকৰ নিচিনা ইমান নিম্ন খাবৰ মানুহ কিছুমান গাঁৱত আছে যে, সেই মানুহবোৰৰ পৰা মানে কিছুমান মানুহৰ একদম বহুত ঘৰ সংসাৰ ভাঙি গৈছেগৈ। আপুনি আজি দিন ধৰি এনেকুৱা কথা নক'ব। যদি প্ৰমাণ সহকাৰে আপুনি উলিয়াব নোৱাৰে নহয়, আপুনি এইবোৰ কথা নক'ব দেই বৰুৱানী। মই আপোনাক যি কৈছোঁ, মই কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু মানুহৰ ঘৰ পাতিবহে লাগে আকৌ। মানুহৰ ঘৰ ভাঙিব নালাগে। ইমান মানুহক সন্দেহ চকুৰে চাব নালাগে। ইমান চবে আপুনি মানুহ চবৰ নিজৰ বিবেক এটা বোলা বস্তুটো নাই জানো? আপোনালোকৰ নিজৰ কাৰোবাক কিবা কথা এষাৰ কোৱাৰ আগত নিজৰ গাত চিকুটি চাব। আপোনালোকে ধুনীয়াকৈ বুজি পাব। তেতিয়া এনেকুৱা কথা কৈ নকৰে। আৰু লোকৰ ঘৰে ঘৰে গৈ চাহ তামোলৰ জুতি লৈ এইবোৰ কথা পতা বন্ধ কৰক। আজিৰ যুগত ইমান সুবিধা আছে। আপোনাৰ যদি একো কাম নাই নহয়, আপুনি ফেচবুক লৈ পিনি ফেচবুক জগতখনলৈ যাবচোন। বহুত নজনা কথা শুনিব পাৰিব, বহুত নজনা কথা জানিব আপুনি। গতিকে লোকৰ ঘৰত গৈ লোকৰ কথা কোৱাতকৈ নিজৰ ঘৰখন কেনেকৈ চলোঁ, কি কৰোঁ, আৰু কেনেকৈ থাকিলে কি কৰিব পাৰোঁ সেইটো চিন্তা কৰক। নিজৰ ল'ৰা ছোৱালী আছে, নাতি পুতি আছে, এইবোৰক ভাল শিক্ষা দিয়ক। আপুনি যদি আজি এনেকুৱা কৰে, আপোনাৰ ঘৰৰ ছোৱালী বোৱাৰী আপোনাৰ এনেকৈয়ে লোকৰ ঘৰে ঘৰে কথাৰ উন্নতি কৰিব। নাপায় বৰুৱানী। আপুনি যি আজি ক'লে আৰু নক'ব দেই।